নমস্কাৰ গুড ইভিনিং আসাম পুলিচৰ অন্যটি মক টেষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ মক টেষ্ট মিন্স আমি পৰীক্ষাৰ আগতে আপোনালোকৰ প্ৰতিদিনে এটা পৰীক্ষা লৈ আছোঁ যাতে আপোনালোকে পৰীক্ষাৰ কাৰণে আগতে সাজু হ'ব পাৰে গতিকে আপোনালোকে চাই আছে বিশ্বাস হেমুণ্ড ইউটিউব চেনেল যদিহে আপোনালোকে আমাৰ বিশ্বাস হেমুণ্ড চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই নিজৰ কৰি ছাবস্ক্ৰাইব কৰি ল'ব অ'কে চ' আজি আমি আপোনালোকৰ কাৰণে টোটেল 50 মাৰ্কছৰ আমি কুৱেশ্যন পেপাৰ লৈ আহিছোঁ গতিকে প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ থাকিব শেষত আপোনালোকে কেই নম্বৰ পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই এনচাৰ দিয়াৰ আগতে আপোনালোকে এনচাৰ দিবলৈ ট্ৰাই কৰিব তেতিয়াহে আপোনালোকে শুদ্ধ হৈছে নে অশুদ্ধ হৈছে আপোনালোকে গম পাব আৰু আপোনালোক যদি এই PDF বোৰ লাগে মক টেষ্টৰ লগত আৰু 10,000 কুৱেশ্যন তেনেহ'লে আপোনালোকে 149 ৰুপিছত আমাৰ সকলোবোৰ PDF লাভ কৰিব যদি PDF লাগে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব PDF পাই যাব চ' ৰেনু কৰি আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰথমটো কুৱেশ্যনৰ আজিৰ মক টেষ্টটো অ'কে প্ৰথমটো কুৱেশ্যন হৈছে বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখনৰ লিখক কোন হু ইজ দ্য অথৰ অফ দ্য বুক বুৰঞ্জী বিবেক ৰত্ন গতিকে বুৰঞ্জী বিবেক ৰত্ন নামৰ গ্ৰন্থখনৰ লিখক কোন কুশল কোঁৱৰ বিষ্ণু ৰাভা মণিৰাম দেৱান লক্ষ্মীনাথ বেজবৰুৱা গতিকে বিবেক ৰত্ন গ্ৰন্থখনৰ লিখক কোন অকণমান সময় দিছোঁ আপোনালোকক এনচাৰ দিবলৈ অ'কে বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখনৰ লিখক কোন আশা কৰোঁ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰিছে কাৰেক্ট এনচাৰটো হৈছে মণিৰাম দেৱান বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখনৰ লিখক যে মণিৰাম দেৱান আপোনালোকে হয়তো আগতে জনা নাছিল অ'কে জানিছিল নে কমেণ্ট কৰিব নেক্সট কুৱেশ্যন হু বিকাম দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ উত্তম ইউথ সেৱা মেডেল গতিকে উত্তম বুথ সেৱা পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছে কি মেডেল উত্তম ইউথ সেৱা মেডেল অ'কে মই নামকেইটা দি দিছোঁ জ্ঞান প্ৰদীপ নাথ জ্ঞান ৰামন কলিতা জ্ঞান বিএন কলিতা জেন ৰাণা প্ৰতাপ কলিতা অ'কে জেন প্ৰতাপ নাথ জেন ৰামন কলিতা জেন বিএন কলিতা জেন ৰাণা প্ৰতাপ কলিতা কোনে উত্তম যুথ সেৱা পদক লাভ কৰিছিল প্ৰথম অসমীয়া তেখেত কোনে লাভ কৰিছিল য়েছ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন জ্ঞান ৰাণা প্ৰতাপ কলিতা অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ অ'কে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেখেতে লাভ কৰিছিল নেক্সট কুৱেশ্যন মণিৰাম দেৱানক 1857 চনত ব্ৰিটিছে ক'ত গ্ৰেপ্তাৰ কৰিছিল মণিৰাম দেৱান ৱাজ এৰেষ্ট ইন ডেছ বাই ব্ৰিটিছ ইন 1857 1857 চনৰ চিপাহী বিদ্ৰোহ নাম সকলোৱে শুনিছে গতিকে মণিৰাম দেৱানক 1857 চনত ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল কিমান চনত গ্ৰেপ্তাৰ কৰিছিল 1857 চনত গ্ৰেপ্তাৰ কৰিছিল কিন্তু ক'ত গ্ৰেপ্তাৰ কৰিছিল এতিয়ালৈকে ঠাইখনৰ নামটো বহুতে নাজানে গতিকে কমেণ্ট কৰিবাচোন যোৰহাট কলকাতা গুৱাহাটী পাটনা ক'ত গ্ৰেপ্তাৰ কৰিছিল ইংৰাজে মণিৰাম দেৱানক 1857 চনত ক'ত গ্ৰেপ্তাৰ কৰিছিল মই আকৌ এবাৰ কৈছোঁ ভাবি চিন্তি এনচাৰবোৰ দিব কিয়নো আসাম পুলিচৰ পৰীক্ষা আহিলে এছআৰ পৰীক্ষা আহিল এবিইউবিৰ পৰীক্ষা আহিল সময় বেছি নাই আমি খুব সোনকালে আমি সকলোবোৰ ক্লাছ আমি বহুত ইম্পৰ্টেণ্ট ক্লাছ লৈ আহি আছোঁ মক টেষ্ট হয় গতিকে মক টেষ্টত প্ৰতিটো কুৱেশ্যন 2 নম্বৰকৈ আছে আপোনালোকে কমেণ্ট কৰিব সকলোৱে মই বিচাৰোঁ 50 নম্বৰ পাব লাগে য়েছ চ' কলিকাতাত গ্ৰেপ্তাৰ কৰিছিল ক'ত গ্ৰেপ্তাৰ কৰিছিল কলিকাতাত গ্ৰেপ্তাৰ কৰিছিল কাক গ্ৰেপ্তাৰ কৰিছিল মণিৰাম দেৱানক কোনে গ্ৰেপ্তাৰ কৰিছিল ইংৰাজী গ্ৰেপ্তাৰ কৰিছিল কিমান চনত 1857 চনত মনত ৰাখিব নেক্সট কুৱেশ্যন কোনটো অসমত পালন কৰা পূৰ্বপুৰুষ পূজাৰ সাম্প্ৰদায়িক উৎসৱ হুইচ ইজ এন এনচেষ্টাৰ ৱৰ্শ্বিপ কমিউনেল ফেষ্টিভেল অবজাৰ্ভ ইন আছাম ইয়াৰ ভিতৰত কোনটো বৈশাগু আলি আই লৃগাং বাথৌ পূজা মেডাম মেফি কোৱা বৈশাগু আলি আই লৃগাং বাথৌ পূজা মেডাম মেফি কাৰ এনচাৰ কি হ'ব পাৰে কোনটো অসমত পালন কৰা পূৰ্বপুৰুষ পূজাৰ সাম্প্ৰদায়িক উৎসৱ শুদ্ধটো হৈছে মেডাম মেফি অ'কে মেডাম মেফি হৈছে পূৰ্বপুৰুষ পূজাৰ সাম্প্ৰদায়িক উৎসৱ অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ভিজিট এণ্টাৰ্কটিকা এজ এ মেম্বাৰ অফ ইণ্ডিয়ান চাইণ্টিফিক এক্সপেডিশ্যন ভাৰতীয় বৈজ্ঞানিক অভিযানৰ সদস্য হিচাপে এণ্টাৰ্কটিকা ভ্ৰমণ কৰা প্ৰথম অসমীয়া কোন আছিল ভাৰতীয় বৈজ্ঞানিক অভিযানৰ সদস্য হিচাপে এণ্টাৰ্কটিকা ভ্ৰমণ কৰা প্ৰথম অসমীয়া কোন আছিল হলিৰাম বৰুৱা বসন্ত কুমাৰ দাস ৰাঘৱ চন্দ্ৰ ডেকা বিমল বৰুৱা কাৰেক্ট এনচাৰ কি হ'ব পাৰে কুৱেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ
ভাৰতীয় বৈজ্ঞানিক অভিযানৰ সদস্য হিচাপে এণ্টাৰ্কটিকা ভ্ৰমণ কৰা প্ৰথম অসমীয়া কোন আছিল হৰিৰাম বৰুৱা বসন্ত কুমাৰ দাস ৰাঘৱ চন্দ্ৰ ডেকা বিমল বৰুৱা So ইয়াৰ correct answer হৈছে ৰাঘৱ চন্দ্ৰ ডেকা ওকে ৰাঘৱ চন্দ্ৰ ডেকা মনত ৰাখিব নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ফখৰুদ্দিন আলী আহমেদ shone in as the 5th president of India কোন বছৰত ফখৰুদ্দিন আলী আহমেদে ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল কিমান নম্বৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল পঞ্চম ৰাষ্ট্ৰপতি হিচাপে 1973 চনত 1974 চনত 1975 চনত 1976 চনত কোৱেশ্চনটো চাই লোৱা ফখৰুদ্দিন আলী আহমেদে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কিমান চনত কৰিছিল So ইয়াৰ correct answer হৈছে 1974 1974 চনত ফখৰুদ্দিন আলী আহমেদে পঞ্চম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট ওমেন আছামিজ পোয়েট টু বি এৱাৰ্ডেড উইথ সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী মহিলা অসমীয়া কবি কোন আছিল যিয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল হা সাহিত্য একাডেমি বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী মহিলা অসমীয়া কবি কোন আছিল এনসাৰ দিয়াচোন কোনে পাৰা ঠিক আছে অপচন চাব লাগে দেখুৱাই আছো স্নেহা দেৱী পুৰবী বৰমুদৈ নলিনীৱালা দেৱী নিৰুপমা বৰগোহাঁই কাৰেক্ট আনসাৰ কি হ'ব পাৰে শুদ্ধটো হৈছে নলিনীৱালা দেৱী ওকে অপচন সি ইজ ৰাইট আনসাৰ নলিনীৱালা দেৱী নেক্সট কোৱেশ্চন আধা লেখা দস্তাবেজ ইজ দ্য অটোবায়োগ্ৰাফি অফ হুম গতিকে আধা লেখা দস্তাবেজ এখন কাৰ অটোবায়োগ্ৰাফি কাৰ বাৰু ভৱেন্দ্ৰনাথ শইকীয়া হোমেন বৰগোহাঁই মামণি ৰয়ছম গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আধা লেখা দস্তাবেজখন কাৰ অটোবায়োগ্ৰাফি কোৱাচোন কোনে লিখিছে একদম কাৰেক্ট এনসাৰটো হৈছে মামণি ৰয়ছম গোস্বামী যাক ইন্দিৰা গোস্বামী বুলিও কোৱা হয় তেখেতৰ অন্য এটা নাম সকলোৱে জানে মই ক্লাছত ডিসকাস কৰিছো ইন্দিৰা গোস্বামী বুলিও কোৱা হয় তেখেতক হা ইন্দিৰা গোস্বামী বুলি কোৱা হয় সো কাক কোৱা হয় মামণি ৰয়ছম গোস্বামী ওকে নেক্সট কোৱেশ্চনটো লাইছো The Ajampi Dargah is located in which district? Ajampi Dargah কোনখন জিলাত অৱস্থিত Ajampi Dargah কোনখন জিলাত আছে কোনখন জিলাত আছে Ajampi Dargah ধেমাজি যোৰহাট শিৱসাগৰ দৰং কোনখন জিলাত আছে ধেমাজি যোৰহাট শিৱসাগৰ দৰং আধালে কি কয় Ajampi Dargah কোনখন জিলাত অৱস্থিত আমি সকলোৱে জানো ক'ত আছে শিৱসাগৰত আছে হয় না নহয় Ajampi Dargah কোনখন জিলাত আছে শিৱসাগৰত আছে গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন সি মনত ৰাখিবা এতিয়া যি সকলে শুদ্ধ উত্তৰ দিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভালকে পঢ়া আৰু যি সকলে আমাৰ পিডিএফ বোৰ বিচাৰি আছে অতি কম মূল্যত আমাৰ পিডিএফ বোৰ দি আছো হা মাত্ৰ 149 रुपीसত আপোনালোকে যদি পিডিএফ লব বিচাৰে এইটো নম্বৰ পেমেন্ট কৰি আপোনালোকে স্ক্ৰিনশ্বট দিব লাগিব নম্বৰটো হৈছে 8638686390 মাত্ৰ 149ত আপোনালোকে 3000 কৈ অধিক কোৱেশ্চন লাভ কৰিব গতিকে এটা দুটা নহয় বহুকেইটা পিডিএফ আছে যি সকলে পিডিএফ লাগে মক টেষ্টৰ হৈতে আমাৰ সকলোবোৰ কোৱেশ্চন কমন কোৱেশ্চন আপোনালোকে লাভ কৰিব গতিকে পিডিএফ লাগে যদি আপোনালোকে এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব নম্বৰটো মই আকৌ কৈ দিছো 8638686390 ওকে সো Ajampi Dargah কোনখন জিলাত আছে শিৱসাগৰত আছে আমি সকলোৱে জানো নেক্সট কোৱেশ্চন দা পানীমুৰ ৱাটাৰফল ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট কোনটো ৱাটাৰফল পানীমুৰ ৱাটাৰফল পানীমুৰ জলপ্ৰপাত কোনখন জিলাত অৱস্থিত ক'ত অৱস্থিত পানীমুৰ জলপ্ৰপাত নগাঁও বাক্সা ডিমা হাছাও কাৰ্বি আংলং ক'ত অৱস্থিত নগাঁও বাক্সা ডিমা হাছাও কাৰ্বি আংলং পানীমুৰ জলপ্ৰপাত ক'ত আছে কোৱেশ্চনটো দেখা নাই যদি দেখুৱাই দিছো পানীমুৰ জলপ্ৰপাত কোনখন জিলাত অৱস্থিত নগাঁও বাক্সা ডিমা হাছাও কাৰ্বি আংলং কি হ'ব ইয়েস ডিমা হাছাওত আছে হয় না নহয় শুদ্ধ উত্তৰ ডিমা হাছাও অপচন সি ইজ ৰাইট আনসাৰ ডিমা হাছাওত পানী দিহিং বা পানীমুৰ জলপ্ৰপাত অৱস্থিত ডিমা হাছাওত অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ টেম্পল ইজ সিটুৱেটেড অন দা মণিকুট হিল মণিকুট পাহাৰত কোনটো মন্দিৰ অৱস্থিত ইয়াৰ ভিতৰত আপোনালোকে মণিকুট পাহাৰৰ নাম শুনিছে হয় না নহয় মণিকুট পাহাৰত কোনটো মন্দিৰ আছে কামাখ্যা মন্দিৰ মহাভৈৰৱ মন্দিৰ ডিগেশ্বৰ মন্দিৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ গতিকে মণিকুট পাহাৰত আমি সকলোৱে জানো মণিকুট পাহাৰ হাজু আছে নাই হয় না হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে ক'ত আছে মণিকুট পাহাৰত কি আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ নেক্সট কোৱেশ্চন ইন 2021 লাভলীনা বৰগোহাঁই won the Desh Award গতিকে 2021 চনত লাভলীনা বৰগোহাঁয়ে কি বঁটা লাভ কৰিছিল কোনোবা ক'ব পাৰিবনে কিমান চনত 2021 চনত বেছি দিন হোৱা নাই লাভলীনা বৰগোহাঁয়ে 2021 চনত কি বঁটা লাভ কৰিছিল অপচন কেইটা দেখুৱাই আছো অৰ্জুন বঁটা খেলৰত্ন বঁটা দ্ৰোণাচাৰ্য বঁটা একলব্য বঁটা কিমান চনত 2021 চনত লাভলীনা বৰগোহাঁই ইয়াৰ ভিতৰত কোনটো বঁটা লাভ কৰিছিল কোৱাচোন
অৰ্জুন বঁটা, খেলৰত্ন বঁটা, দ্ৰোণাচাৰ্য বঁটা, একলব্য বঁটা। মই কৈছোঁ আকৌ কৈছোঁ 2021 চনত লাভলীনা বৰগোহাঁই ইয়াৰ ভিতৰত কোনটো বঁটা লাভ কৰিছিল? চ' কাৰেক্ট এনচাৰ হৈছে খেলৰত্ন বঁটা। 2021 চনত কোনে লাভ কৰিছিল? খেলৰত্ন বঁটা লাভলীনা বৰগোহাঁই লাভ কৰিছিল 2021 চনত। অ'কে, মন কৰিব। কেনেকুৱা লাগিছে কুৱেশ্যনবোৰ? ভাল লাগিছে ন? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আমাৰ ডেইলি এনেকুৱা ধৰণৰ মক টেষ্টৰ লগত আৰু ইম্পৰ্টেণ্ট আপোনালোকে ক্লাছবোৰ পাই থাকিব। নেক্সট কুৱেশ্যন। জ্যোতি চিত্ৰবন ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। জ্যোতি চিত্ৰবন কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইতিমধ্যে অসমীয়া চিনেমা বুলি ক'লে জ্যোতি চিত্ৰবনৰ নাম সাঙুৰ খাই আছে, হয়নে নহয়? অসমীয়া ছবিৰ ক্ষীৰে ক্ষীৰে জ্যোতি চিত্ৰবন আছে। বৰ্তমান জ্যোতি চিত্ৰবন আমি সকলোৱে চিনি পাওঁ, কিন্তু কিমান চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা হৈছিল কোনে ক'ব পাৰিব? 1961, 1963, 1967, 1971। জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? জ্যোতি চিত্ৰবন কোৱা। জ্যোতি চিত্ৰবন কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 1961ত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল। অ'কে, 1961 1961 চনত মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন। হোৱাট ৰেংক আছাম পুলিচ হেজ চিকিউৰ্ড এমং 29 ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ইন দ্য ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্যন লিষ্ট অফ স্মাৰ্ট পুলিচিং ইণ্ডেক্স ইন 2021। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছাম পুলিচ পৰীক্ষাৰ কাৰণে। আমি চোৱা তোমালোকে আমি অসম পুলিচৰ পৰীক্ষাত অহাই কুৱেশ্যনবোৰ লৈ আহি আছোঁ। গতিকে আপোনালোকে যদি আমাৰ ক্লাছবোৰ কৰা নাই, আমাৰ ক্লাছবোৰ কৰি যদি 1% ভাল লাগে তেনেহ'লে কমেণ্টত জনাব ক্লাছবোৰ কৰিব আপোনালোকে বিচাৰে নে নিবিচাৰে। অ'কে, চ' 2021 চনত স্মাৰ্ট পুলিচিং সূচাংকৰ ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্যনৰ তালিকাত 29খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসম আৰক্ষীয়ে কি পদবী লাভ কৰিছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ। 2021 চনত কিমান চনত চনটো মনত ৰাখিবা? 2021 চনত স্মাৰ্ট পুলিচিং সূচকাংকৰ ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্যনৰ তালিকাত 29খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কিমানখন ৰাজ্য আছে? 29খন ৰাজ্যৰ ভিতৰত অসম আৰক্ষীয়ে কি পদবী লাভ কৰিছে? কেই নম্বৰত আছে আছাম পুলিচ? 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ? কোৱা। কি হ'ব পাৰে শুদ্ধটো? য়েছ, কাৰেক্ট এনচাৰ হৈছে 3 নম্বৰ স্থানত আছে, 3rd পজিশ্যন। অসম আৰক্ষী কিমান নম্বৰ পজিশ্যন? 3rd পজিশ্যন। অ'কে, চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্ম ইন দ্য ইয়াৰ। গতিকে অসমীয়া ভাষা উন্নতি সাধিনী সভা, যাক চমুকৈ অভা উষা বুলি কোৱা হয়, কিমান চনত বা কোন বছৰত গঠন হৈছিল? অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন বছৰত গঠন হৈছিল? কোন বছৰত গঠন হৈছিল? 1888, 1892, 1898, 1904। গতিকে 1904 চনত, 1898 চনত, 1892 চনত, 1888 চনত। কিমান চনত? অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন বছৰত গঠন কৰা হৈছিল? এনচাৰ দিয়া, কমেণ্ট কৰা। একদম শুদ্ধ উত্তৰ, 1888 চনত গঠন হৈছিল। মনত থাকিবনে? গুড। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হু ইজ দ্য অথৰ অফ দ্য নভেল মহাৰথী? মহাৰথী উপন্যাসখনৰ লেখক কোন? কি উপন্যাস? মহাৰথী উপন্যাসখনৰ লেখক কোন হ'ব পাৰে? মহাৰথী উপন্যাসখনৰ লেখক কোন হ'ব পাৰে? অপশ্যন নোচোৱাকৈ এনচাৰ দিব পাৰিব কোনোবাই? কাৰ মনত আছে চাওঁ দিয়াচোন, কোনে কোনে ভালকৈ পঢ়িছা? য়েছ, কাৰ মনত আছে? হাউ ইজ দ্য জজ এভৰিৱান? য়েছ, হাই হ'বই লাগিব জজ, কিয়নো পৰীক্ষা বেছিদিন নাই। বহুতে এতিয়া পঢ়া বাদ দিছে, কাৰণ আমনি লাগিছে, হয়নে নহয়? কিমান পঢ়িম এনেকুৱা লাগিছে মনত, যে আমি কিমান পঢ়িম, চাকৰি নাপাওঁ, বাদ দিয়া, ইমান আৰু ক্লাছ কৰি থাকিম নে? এনেকুৱা হ'ব নালাগে। গতিকে প্ৰিপেৰেশ্যন চলাই থাকা, কাৰণ কাৰ কেতিয়া কপালত চাকৰি আছে কোনে নাজানে। মহাৰথী উপন্যাসখনৰ লিখক কোন? নগেন শইকীয়া, নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰভা শইকীয়া, লক্ষ্মীনন্দন বৰা। কাৰেক্ট এনচাৰ কি হ'ব পাৰে? মহাৰথী উপন্যাসখনৰ লিখক হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া। গতিকে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। মনত ৰাখিবা, চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। টু মেক প্ৰভিজন ফৰ ফ্ৰী এণ্ড কম্পালচৰি প্ৰাইমেৰী এডুকেশ্যন ইন দ্য ষ্টেট অফ আছাম, দ্য আছাম প্ৰাইমেৰী এডুকেশ্যন এক্ট ৱাজ পাছ ইন হুইচ ইয়াৰ? অসম ৰাজ্যত বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিবলৈ কোন বছৰত অসম প্ৰাথমিক শিক্ষা আইন গৃহীত হৈছিল? অসম প্ৰাথমিক শিক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিল? অসম ৰাজ্যত বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিবলৈ কোন বছৰত অসম প্ৰাথমিক শিক্ষা আইন গৃহীত কৰা হৈছিল? কাৰোবাৰ মনত আছে চনটো? ঠিক আছে, অপশ্যনকেইটা দেখুৱাই দিছোঁ, শুদ্ধ উত্তৰটো কমেণ্ট কৰা। 1926, 1929, 1932, 1944। কিমান চনত? কোৱা। এতিয়াও পৰা নাই?
ঠিক আছে 1926 মনত ৰাখিবা শুদ্ধটোতো মই কৈ দিছোঁ মনত ৰাখিবা 1926 প্ৰশ্নটো পাহৰিছে নেকি চাই লোৱা আমাৰ অসমত প্ৰাথমিক শিক্ষা আইন 1926 বা 1926 চনত গৃহীত কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল ৱাজ পাছ ইন হুইচ ইয়াৰ কিমান তাৰিখে বা কোন চনত আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল পাছ হৈছিল 2018 2019 2020 2021 কিমান চনত কিমান চনত শুদ্ধটো হৈছে 2021 চনত পাছ হৈছিল ওকে নেক্সট কুৱেশ্যন হুইচ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ফৰ আছাম হেড অলছ' ৱন সাহিত্য একাডেমি এৱাৰ্ড বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হা অসম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেনেকুৱা লাগিছে চিৰিজটো আমাৰ ক্লাছ কৰি কেনেকুৱা লাগে ভাল লাগে নে বেয়া লাগে তোমালোকে জানা বাকীবোৰ ইউটিউব চেনেল তোমালোকে ক্লাছ কৰিবলৈ পইচা দিব লাগে আমাৰ তোমালোকে ক্লাছ কৰিবলৈ কোনো ধৰণৰ পইচা দিব নালাগে ক্লাছ আমাৰ বিনামূলীয়া তোমালোকে অনলাইন অফলাইন সকলোবোৰ ক্লাছ আমাৰ বিনামূলীয়া হয় গতিকে তোমালোকে ক্লাছ ফ্ৰী ক্লাছৰ নম্বৰ 1 টকাও দিব নালাগে আৰু যিসকলে এই PDF ৰ লগত 3000 কুৱেশ্যন PDF আমাৰ বিচাৰি আছে PDF ৰ কাৰণে তোমালোকে 149 ৰুপিজ দিব লাগিব অতি কম মূল্যত আমি PDF বোৰ দি আছো 3000 কুৱেশ্যন এটা দুটা নহয় যি কমন কুৱেশ্যন হ'ব পৰীক্ষাত অহা যিসকলে PDF লাগে আপোনালোকে ক্লাছটো শেষ হোৱাৰ লগে লগে আপোনালোকে PDF ল'ব পাৰিব পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে এইটো নম্বৰত আপোনালোকে PDF পাব নম্বৰটো হৈছে 8638686390 নাম্বাৰটো মই দি দিছোঁ স্ক্ৰীনশ্বট মাৰি ল'বা PDF লাগে যদি এইটো নম্বৰত পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা ওকে দেৰি নকৰিবা কাৰণ পৰীক্ষাৰ কাৰণে বেছি দিন নাই অতি কম মূল্যত অফাৰ চলি আছে বাবে 149 পাইছা এটা দুটা নহয় বহুকেইটা PDF যিসকলে PDF লাগে তোমালোকে PDF কেইটা ল'ব পাৰা অসম পুলিচৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু আমি DME আৰু ৰেলৱেৰ এক্সামৰ কাৰণেও আমি PDF প্ৰভাইড কৰি আছোঁ সকলোৱে ল'ব পাৰে ওকে ঠিক আছে সো কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ হুইচ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ফৰ আছাম হেড অলছ' ৱন সাহিত্য একাডেমি এৱাৰ্ড অসম পুলিচৰ DGP কোনে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল হৰিশ কৃষ্ণ ডেকা খগেন শৰ্মা কুলধৰ শইকীয়া ভাস্কৰজ্যোতি মহন্ত কোনে লাভ কৰিছিল সাহিত্য একাডেমি বঁটা অসম পুলিচৰ DGPয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল কোনে লাভ কৰিছিল এজন DGP আছে DGPৰ ফুল ফৰ্মটো মই কৈ দিছোঁ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ফৰ আছাম হেড অলছ' ৱন সাহিত্য একাডেমি এৱাৰ্ড কোনে লাভ কৰিছিল কুলধৰ শইকীয়া তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ আমেৰিকান ছিংগাৰ্ছ ইনফ্লুৱেঞ্চ কেন বি চিন ইন ভূপেন হাজৰিকাছ ফেমাছ ছং বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বুঢ়া কিয় ক্ষমা কৰিব শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি বিশেষ গীত মোৰ ইমান মনত নাই তথাপিও চেষ্টা কৰিছোঁ গাবলৈ মনত পৰি গ'ল ভূপেন হাজৰিকাৰ বিখ্যাত গীত বিস্তীৰ্ণ পাৰৰে কোনজন আমেৰিকান গায়কৰ প্ৰভাৱ দেখা যায় অ'কে গীতটো মনত আছে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বুঢ়া কিয় গতিকে কোনজন আমেৰিকান গায়কৰ প্ৰভাৱ দেখা যায় ফ্ৰেংক চিন্টাৰ কাউণ্ট বেছি পল ৰবাৰ্টছন অ'চি ডেভিছ কোৱা কোনজন আমেৰিকান গায়কৰ প্ৰভাৱ দেখা যায় বিস্তীৰ্ণ পাৰৰে এই গীতটোত ভূপেন হাজৰিকাদেৱৰ কাৰ এনচাৰ হৈছে পল ৰবাৰ্টছন কাৰ প্ৰভাৱ দেখা যায় পল ৰবাৰ্টছন হৈছে এজন আমেৰিকান ছিংগাৰ গতিকে তেখেতৰ প্ৰভাৱ দেখা যায় বিস্তীৰ্ণ পাৰৰে গীতটোত অ'কে নেক্সট কুৱেশ্যন লতা মংগেশকাৰ ছং হাৰ ফাৰ্ষ্ট আছামিজ ছং জোনাকৰে ৰাতি ফৰ দ্য আছামিজ মুভি নেম গতিকে এটা বহুত ইম্পৰ্টেণ্ট গান জোনাকৰে ৰাতি গানটো শুনিছেনে নাই সেইটো লতা মংগেশকাৰৰ প্ৰথম অসমীয়া গীত হা কেতিয়াবা আহিব পাৰে লতা মংগেশকাৰে অসমীয়া গীত গাইছেনে নাই গাইছে নিশ্চয় হয় নে নহয় গতিকে লতা মংগেশকাৰৰ প্ৰথম অসমীয়া গীত কোনটো কোনোবাই জানেনে জোনাকৰে ৰাতি সেইটো মনত ৰাখিবা জোনাকৰে ৰাতি হৈছে লতা মংগেশকাৰৰ প্ৰথম অসমীয়া গীত আৰু সেই গীতটো কোনখন অসমীয়া চিনেমাৰ বাবে গাইছিল তেখেতে ক'ব লাগে কাৰ কাৰ মনত আছে জোনাকৰে ৰাতি গীতটো কুৱেশ্যনটো আকৌ কৈছোঁ লতা মংগেশকাৰে প্ৰথম অসমীয়া গীত গাইছিল যাৰ নাম হৈছে জোনাকৰে ৰাতি গতিকে কোনখন অসমীয়া চিনেমাৰ বাবে সেই গীতটো গাইছিল পিয়লি ফুকন অপৰূপা অগ্নিস্নান এৰাবাটৰ সুৰ গতিকে কোনখন চিনেমাত এই গীতটো আছে জোনাকৰে ৰাতি আৰু এইটো গীত হ'ল লতা মংগেশকাৰৰ প্ৰথম অসমীয়া গীত য়েছ
কাৰেক্ট এনচাৰ হৈছে এৰাবাটৰ খুৰ। এৰাবাটৰ খুৰত লতা মংগেশকাৰে প্ৰথম অসমীয়া গীত গাইছিল জোনাকৰে ৰাতি। অ'কে, নেক্সট কুৱেশ্যনটো লাইছোঁ। হু বিকাম দ্য ফাৰ্ষ্ট এভাৰ উমেন টু গেট প্ৰমোটেড টু দ্য ৰেংক অফ ইনস্পেক্টৰ জেনেৰেল IG ইন আছাম পুলিচ। গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম আৰক্ষীত মহাপৰিদৰ্শক মানে IG পদত পদোন্নীত হোৱা প্ৰথমগৰাকী মহিলা কোন? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম আৰক্ষীত মহাপৰিদৰ্শক IG পদত পদোন্নীত পোৱা প্ৰথমগৰাকী মহিলা কোন? কোন হ'ব পাৰে? অপশ্যনকেইটা চাই লোৱা। ৰজি কলিতা, ভায়লেট বৰুৱা, শৰ্মিষ্ঠা বৰুৱা, গায়ত্ৰী কোঁৱৰ। কোনে IG পদত পদোন্নীত লাভ কৰিছে? প্ৰথমগৰাকী মহিলা IG পদ লাভ কৰা। য়েছ, শুদ্ধ উত্তৰটো হৈছে ভায়লেট বৰুৱা। তেখেতে IG পদত লাভ কৰিছে। অ'কে, ভায়লেট বৰুৱা মনত ৰাখিবা। দুদিনমান আগতে তেখেতৰ নামটো উল্লেখ আছিল, হয় নে নহয়? দুদিনমান আগতে তেখেতে এটা পোষ্ট দিছিল, তোমালোকে পাইছা। গতিকে তেখেত হৈছে IG পদত নিজকে অসম আৰক্ষীত মহাপৰিদৰ্শক হিচাপে পদত পদোন্নীত পোৱা প্ৰথমগৰাকী মহিলা। কেনেকুৱা লাগিছে আজিৰ কুৱেশ্যনকেইটা? ক্লাছটো কৰি কেনেকুৱা লাগিছে? কিবা শিকিবলৈ পাইছা নিশ্চয়কৈ, হয় নে নহয়? বহুত নজনা কথা জানিব পাৰিছা। চ' যদি ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা আৰু লগ বন্ধুক শ্বেয়াৰ কৰি দিবা। আমাৰ ক্লাছত 1 টকা নেদিয়াকৈ যিসকলে পঢ়িব বিচাৰে পঢ়িব পাৰে। আৰু যিসকলে PDF লাগে মই আকৌ নাম্বাৰটো দি দিছোঁ 8638686390। এই নাম্বাৰটো তোমালোকে 149 ৰুপিজ পে'মেণ্ট কৰি এই PDFৰ লগতে বাকীকেইটা PDF তোমালোকে ল'ব পাৰিবা। অ'কে, আমি 3000টা কুৱেশ্যন আমি দি আছোঁ তোমালোকক মাত্ৰ 149 টকাত। যিসকলে 149 টকা দিব পাৰে এই PDF কেইটা লৈ ল'ব পাৰিব। এইটো নাম্বাৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। অ'কে, ঠিক আছে? নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি লৈছা 8638686390। অ'কে, চ' ঠিক আছে। অসম আৰক্ষীত মহাপৰিদৰ্শক IG পদত পদোন্নীত পোৱা প্ৰথমগৰাকী মহিলা কোন? ভায়লেট বৰুৱা। নেক্সট কুৱেশ্যন। হুইচ ৰিভাৰ ফৰ্ম দ্য বাউণ্ডেৰী বিটুইন ৱেষ্ট বেংগল এণ্ড আছাম? কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজত সীমা গঠন কৰে? পশ্চিমবংগ আৰু অসমৰ মাজত ৱেষ্ট বেংগল এণ্ড আছাম মাজত সীমা গঠন কৰে। তিষ্টা ৰিভাৰ, শংকোচ ৰিভাৰ, মানস ৰিভাৰ, চাম্পাতি ৰিভাৰ। কোনটো নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজত সীমা গঠন কৰে? একদম শুদ্ধ উত্তৰ শংকোচ নদীয়ে। শংকোচ নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজত সীমা গঠন কৰে। নেক্সট কুৱেশ্যনটো আহিছোঁ। হুইচ ওৱান ইজ দ্য অনলি হেল্থ ছায়েন্স ইউনিভাৰ্চিটি ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন? গতিকে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় কোনখন? ক'ৰ? উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় কটন ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খন কোনখন? শুদ্ধ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়। অ'কে, নেক্সট কুৱেশ্যন, আৰু এইটো হৈছে আজিৰ শেষৰটো কুৱেশ্যন। ইংলেণ্ডৰ বিৱৰণ নামৰ কিতাপখন কোনে লিখিছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কিহৰ বিৱৰণ? ইংলেণ্ডৰ বিৱৰণ নামৰ কিতাপখন কোনে লিখিছে? হু পাব্লিছ দ্য বুক ইংলেণ্ডৰ বিৱৰণ? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনে লিখিছে ইংলেণ্ডৰ বিৱৰণ? বাণীকান্ত কাকতি, অতুল চন্দ্ৰ হাজৰিকা, অম্বিকাগিৰি ৰায়চৌধুৰী, আনন্দৰাম ঢেকীয়াল ফুকন। ইংলেণ্ডৰ বিৱৰণ নামৰ কিতাপখন কোনে লিখিছে বা কোনে প্ৰকাশ কৰিছিল? কোনে প্ৰকাশ কৰিছিল এই কিতাপখন? চ' এই কিতাপখন প্ৰকাশ কৰিছিল আনন্দৰাম ঢেকীয়াল ফুকনে। মনত ৰাখিব, অপশ্যন ডি ইছে ৰাইট আনচাৰ। আমি ইতিমধ্যে প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ দিছিলোঁ। টোটেল আমি 25টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। গতিকে টোটেল মাৰ্ক আছে 50। 50ৰ ভিতৰত কোনে কোনে 50 পাবলৈ সক্ষম হ'লা তোমালোকে নিজৰ নাম আৰু ডিষ্ট্ৰিক্টখনৰ নামেৰে তোমালোকে কিমান নম্বৰ পাইছা সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে ক্লাছটো কৰি ভাল পাইছা শেষত জয় আই অসম লিখি দিবা। অ'কে, আৰু জনাবা ভাল পাইছে নে বেয়া পাইছা। আৰু এনেকুৱা ধৰণৰ ক্লাছ যদি তোমালোক লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্টত জনাবা ক্লাছ লাগে নে নালাগে। অ'কে, আৰু যিসকলে PDF লাগে অতি কম মূল্যত আমি PDFবোৰ দি আছোঁ, তোমালোকে PDFবোৰ ল'ব পাৰা। আৰু শেষলৈকে যিসকলে চাইছা কমেণ্টত জয় আই অসম লিখি দিবলৈ নাপাহৰিবা। চ' আজিলৈ মানে নেক্সট ক্লাছত আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় আই অসম।